যোৱাকালি বৰষুণ দিওঁতে এইকণ যেনে তেনে পানী হৈছে, এইকণ দেখা পাইছে নহয়। তো নহ'লে খেতিডৰা শেষ, মানে ধ্বংস, মানে গৰমৰ ফলত জুই লাগিব অকণ বাকী। তো এইফালে দেখা পাইছে অকণ পানী হৈছে, কিন্তু এয়া ফাট মেলিছে কেনেকুৱা চোৱাচোন, এইটো ফাট মেলিছে, এয়া গোটেই ফাট মেলি অৱস্থা নাই, এয়া ফাট দেখা এইখন মানে। তো এই দুদিনমান যিটো একেৰাহে ৰ'দ পৰিছিলে, সেই ৰ'দতে গোটেই ফাট মেলি অৱস্থা নাই। তো মানে কি খেতিডৰা জুই লগা সৈতে আমাৰ সেই কৃষকৰ ঘৰৰ বছৰৰ সেই ভাত মুঠি চব ধ্বংস হৈ গ'ল সৈতে। মানে কি হয়, এতিয়া যোনসকলে গৰমৰ কাৰণে কিছুমানে ফুৰিব গৈছে জুৰিত বা ঠাণ্ডা পানী বিচাৰি ফুৰিছে, ক'ৰবাত ফুৰিব গৈছে, ঠিক আছে। কিছুমানে যাওঁতে এক্সিডেণ্ট হৈছে, আৰু কিছুমানে সেই জুৰিত গা ধুই থকা সময়তে কাৰোবাৰ ভৰি কাটিছে চিচাৰে। তো তেনে মানে কি হৈছে, মানে মোৰ লগৰ এজন গৈছিলে, তো গৰমৰ কাৰণে এইকেইদিন যিহেতু কণ্টিনিউ গৰম দি আছিলে, তো সি যাওঁতে কি হ'লে চিচাৰ পৰি আছিলে, গমেই পোৱা, পিকনিক প্লেচ তাতে জুৰি সকলোৱে যায়, কয় খাই বৈ গিলাচ এনেকৈ ভাঙিছে, মানে বটল, গমেই পাইছা। তো বটল ভাঙি থৈ মানে সেই লগৰজনৰ ভৰিত কাটিলে। তো এতিয়া যোনসকলে এনেকৈ যায় ঘূৰি পকি খাই মেলি থৈ আহে, তো এক্সট্ৰাকৈ থৈ দিব, তাকে অনুৰোধ। আৰু যিহেতু যোৱাকালিও বৰষুণ দিয়াৰ কাৰণে খেতিডৰা বাচি গ'ল। তো এতিয়া থাম্বনেইলটো চাই গমেই পাইছা আছাম পুলিচৰ বিষয়ে কেনেকুৱা কি ধৰণৰ। তো এতিয়া মোক মানে বহুতে কয় যে মক্কেল, তই যে অসম পুলিচৰ বিষয়ে ভিডিঅ' দি থাক, যে ইমান কষ্ট কৰা দেখাই থাক, যে ফিল্ডত যাওঁ ৰানিং কৰোঁ, ৰাস্তাত যাওঁ ৰানিং কৰোঁ, অসম পুলিচৰ বিষয়ে বহুতখিনি জ্ঞানী গুণী জানো ক, কিন্তু চাকৰিটো কিয় পোৱা নাই? তো প্ৰথমে চাকৰিটো কৰি ল, তাৰপিছত আমাক জ্ঞান দে, মানে সেনেকৈ বুলি এটা কমেণ্ট কৰিছিলে। আৰু লগতে মই কমেণ্টটো চালোঁ, মানে কমেণ্টটো চাই ভালো লাগিছে, যাতে আগলৈ এজনক যোনজনে বেছি কষ্ট কৰি থাকে তাক যাতে নকওক, সেই কমেণ্টটো পাই সিও যদি ভালকৈ লয় ভালে কথা, যদি বেয়াকৈ লয় আকৌ বেয়া হৈ যাব। মানে সেইটো কষ্ট কৰি আছে, চাকৰি পোৱা নাই, মানুহে ঠাট্টা দিছে, এনেকুৱা টাইপৰ পাই যাব। তো সেইটো নহয়। এতিয়া মোৰ লগতে হৈছে যে কৈছে মানে কি মক্কেল বুলি কৈছে, তো ইমান যদি কষ্ট কৰি আছো তেতিয়া চাকৰি পালি হয়, কিয় পোৱা নাই? আৰু অসম পুলিচৰ বিষয়ে কি একে সোপাকে বকি 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 এনেকৈ ভিডিঅ' দি থাকক উল্টা পাল্টা, সেনেকৈ কৈছে। আৰু এতিয়া মই তেওঁক কি ক'ম? তো কমেণ্টটো কৰিছে, ভাল লাগিছে মোৰ কাৰণেও যে 1 মিনিটমান হ'লেও সেই কমেণ্টটো টাইপিং কৰি সময় দিছে, সেইটোৱে মোৰ কাৰণে বহুত ভাল। আৰু লগতে এটা কমেণ্ট কৰিছে যিহেতু আৰু ভাল কথা। তো এতিয়া মই সেইজনক ৰিপ্লাই কেনেকৈ দিম মানে ভাবি পোৱা নাই। তো চোৱা, অসম পুলিচৰ প'ষ্ট আছে 10টা, আমাৰ ইণ্টাৰভিউ দিয়া আছে বহুতে কষ্ট কৰে। সেই অসম পুলিচৰ ইণ্টাৰভিউ অফিচিয়েল ছাইটত যিখন ন'টিচ প্ৰকাশ পায়, ৰানিং পাছ কৰিব লাগিব ইমান টাইমত, লং জাম্প ইমান ফুট মাৰিলে ইমান নম্বৰ, চিন আপ ইমানটা মাৰিলে ইমান নম্বৰ, এক্সামত ইমান নম্বৰ পাব লাগিব। তো তেনেকুৱা ধৰণৰ কথাকে লৈ চবেই কষ্ট কৰে। সেই অফিচিয়েলি ন'টিচখনৰ দ্বাৰাই যে মই ৰানিং ইমান টাইমত সোমাম, যে লং জাম্প ইমান ফুট মাৰিম, চিন আপ ইমান ফুট মাৰিম, এক্সামত ইমান নম্বৰ পাম, তো ভাইভা টেষ্টত ইমান নম্বৰ পাবই লাগিব। তো সেইটো লক্ষ্য লৈ চবেই কষ্ট কৰে, তাৰে এজন ময়ো, যে ৰানিং এক্সিলেণ্ট মাৰিম বা ৰানিং পাছ কৰিম, ঠিক আছে। পাছো কৰিলোঁ, লং জাম্পো পাছ কৰিলোঁ, চিন আপ পাছ কৰিলোঁ, এক্সামো দিলোঁ, এক্সামটো নাম আহিলে, ভাইভা দিলোঁ, ভাইভাটো ভাল হ'ল। কিন্তু সেই আমি যে চাকৰিটো কিছুমানে পাই যায়, কিছুমানে চাকৰিটো নাপায়, কিয় নাপায়? কষ্টটো সমানেই কৰে, সেই পইণ্টৰ কাৰণে নাপায়। পইণ্টত আজিকালি সকলোৱে যোগ্য, কাৰোবাৰ সেই 1 পইণ্টত থাকি যায়, কাৰোবাৰ 1 পইণ্টত চাকৰিটো হৈ যায়। এতিয়া তুমিয়ে কোৱা, মই দিনে ৰাতিয়ে ফিল্ডত দৌৰোঁ, ৰাস্তাত দৌৰোঁ, অসম পুলিচৰ বিষয়ে মই ইউটিউব চেনেল খুলি মই বকি আছোঁ। তো ময়ো কষ্ট কৰি আছোঁ, কষ্ট কৰা নাই বুলি সেই তুমি ভবাটো ভুল হৈছে। চাকৰিটো পালোঁ হয় যদি সেইজনতকৈ আৰু অকণমান কষ্ট কৰা হয়। এতিয়া মোতকৈ বেছিকৈ কষ্ট কৰিব পৰা আছে মানুহ, তো সিহঁতে চাকৰিটো পাই গৈছে। যেতিয়া ময়ো সেই কষ্টত সমান হৈ যাব, তেতিয়া ময়ো এটা সময়ত হ'লেও চাকৰিটো পাই যাম, বা নাপাম একো নাই, কৰ্মই ধৰ্ম, কৰ্ম কৰি খাম। বাকী অসম পুলিচৰ বিষয়ে মই ইউটিউব চেনেল খুলি মই বকি আছোঁ বুলি কৈছে মানে। তো এতিয়া সেইটো কথাকে লৈ এতিয়া মই কি ক'ম, তুমিও এটা ইউটিউব চেনেল খোলা, তুমিও এনেকৈ দি যোৱা, কাৰোবাৰ 1% হ'লেও সহায় হ'ব। তুমি একো নাজানা বা কিবা জানা সেইটো মতলব নাহে, তুমি সেই অসম পুলিচৰ বিষয়ে অকণমান সেইবিলাকে কালেক্ট কৰি তুমিও এনেকৈ মোৰ দৰে বকি বকি প'ষ্ট কৰা ভিডিঅ', তোমাৰো ছাবস্ক্ৰাইবাৰ আহিব, ভিউৱাৰ্ছ আহিব, এজনে দুজনে চিনি পাব, 100জনৰ ভিতৰত এজনৰ হ'লেও সহায় হ'ব। সহায় কৰা মানুহক
তো এতিয়া মই কৈছিলে বকি থাকোঁ এনেকৈ এটা ভিডিঅ' বনাই থাকোঁ উল্লা পোল্লা এটা ভিডিঅ' বনাওঁ বা বকিয়ে থাকোঁ বা তোমাৰ মতে কৈছোঁ বা বকিয়ে থাকোঁ কিন্তু সেই তোমাৰ সহায় হোৱা নাই আন এজনৰ সহায় হৈছে তো তাৰ কাৰণে ভিডিঅ'টো তোমাৰ কাৰণে নহয় আৰু যোনকেইজনে এনেকৈ দি থাকে জীৱনত উন্নতি নাই মানে কাৰোবাক ভাল দেখিলেহে তোমাৰ নিজৰ জীৱনটো ভাল হ'ব তো এনেকৈ কৈ থাকে তো ভালো লাগে বেয়াও লাগে মানে যিহেতু কমেণ্টবিলাক পঢ়োঁ নপঢ়াত নহয় কমেণ্ট পঢ়োঁ আৰু যিটো বেয়া বেয়া লেংগুৱেজ দিয়ে মই সেইটো ৰিমুভ কৰি দিওঁ কাৰণ মোৰ এই ইউটিউব চেনেলৰ যোগেদি অসম পুলিচৰ কৰ্মকৰ্তা বহুতেই চাই থাকে তো এটা বেয়া কমেণ্ট থাকক একো নাই কিন্তু বেয়া লেংগুৱেজত কমেণ্টটো থাকিলে ভালো নালাগে সেইটো মই ৰিমুভ কৰি দিওঁ যাতে সেই যিজন অসম আৰক্ষী তোৰ ছাৰকেইজনে যাতে দেখা নাপায় তো সেইটো কাৰণে মই ৰিমুভ কৰি দিওঁ তো মই ডাইৰেক্টলি কৈ দিছোঁ কাৰণ এটা বেয়া কমেণ্ট থাকিলে তো বেয়া হৈছে আৰু লগতে এনেকৈ যোনজনে মানে বহুত বেছি কমেণ্ট কৰি আছিলে তো এনেকৈ মকেল তই চাকৰি পোৱা নাই কিবা পোৱা নাই তই নিজে চাকৰি কৰি ল তাৰপৰা ইউটিউবত ভিডিঅ' দিয়াৰ বিষয়ে বহুত দিনৰ পৰা আহি উল্লা পুল্লা কমেণ্ট কৰি আছিলে তো তাকে মই ৰিপ্লাই দিব চেষ্টা কৰিলোঁ মানে কি হয় তুমি মোক বেয়া পাইছা বেয়া পোৱা একো নাই কমেণ্টো কৰা একো নাই খালী মুঠতে বেয়া লেংগুৱেজ মানে ইউজ কৰি কমেণ্টটো দিলে বেয়া লাগে তো সেইটোৱে ক'লোঁ আৰু মই লাগি আছোঁ অসম আৰক্ষী তো ইণ্ডিয়ান আৰ্মি আগতে দিছিলোঁ এতিয়া বয়স শেষ এতিয়া দিব নোৱাৰোঁ ষ্টেটমেণ্ট আহিলে দিব পাৰোঁ তো ইমানো মানে লাগি আছোঁ এটা চাকৰি ক্ষেত্ৰতে লাগি আছোঁ এতিয়া অসম আৰক্ষী ইণ্টাৰভিউ দি থৈছোঁ তো লিষ্টত নাম আহিলে চাকৰিটো পাম যদি লিষ্টত নাম নাহে চাকৰি নাপাওঁ তো লাগি আছোঁ চবফালে আৰু এতিয়া তুমি এতিয়া মোক কমেণ্টটো দি থৈছা তোমাক মই কৈছোঁ যিটো কথা তুমি হয়তো গমেই পাইছা কষ্ট সকলোৱে কৰি আছে আজিৰ তাৰিখত কষ্ট কৰি আছে তো তাৰে 1% চাকৰিটো পায় 1% চাকৰিটো নাপায়গৈ মানে সেই পইণ্টৰ কাৰণে আজিকালি সকলোৱে যোগ্য আৰু যোগ্য নহয় তো এতিয়া কাক কি ক'বা এতিয়া চৰকাৰে এনেকৈ পষ্টটো দিব কম ল'ৰা ছোৱালী বহুত থাকে তো কম্পিটিশ্যন বেছি হৈ গৈ আছে তো সেনেকৈ আৰু কাৰোবাক আগতে এনেকৈ কোৱা আগতে অকণমান চিন্তা কৰি কমেণ্টটো কৰিবা তো আহিলোঁ পথাৰৰ ফালে তো মানে কি হয় পথাৰত গোটেই মাটি ফাটি গৈছে মানে কি ইয়াত দেখা পাইছে হয়তো আৰু ইফালে আছে গোটেই ধান ইফালে মানে তেনেকৈ আছে মই দেখা নিদিওঁগৈ কিন্তু যোৱাকালি বৰষুণটো পৰি ভাল কৰিলে কমচে কম আজিৰ তাৰিখত অকণমান পানী জমা হৈ পেলাই মাটিটো এনেকুৱা হ'ল নহ'লে গোটেই ফাটি গৈছে আৰু আমাৰ এয়াই খেতি বছৰৰ ভাত গমে পাইছা খেতি কৰোঁতেও বহুত কষ্ট হৈছে আৰু খেতি যেতিয়া উঠাব লাগে তেতিয়াও বহুত কষ্ট হয় কিন্তু এই খেতি কৰা পৰিৱেশটো ভাল লাগে যিহেতু ৰোৱনীসকল আহিব ধান ৰুব আৰু লগতে ধান কটা আঘোণ মাহত তাৰপিছত আহিবই বিহু মাঘ বিহু জানুৱাৰী নতুন বছৰৰ তো তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ভাল লাগে আৰু আমাৰ যিহেতু গাঁৱৰ পৰিৱেশ আৰু মই এই ভিডিঅ'বোৰ যে বনাওঁ অসম পুলিচৰ ভিডিঅ'বোৰ মই এনেকৈ পথাৰত আহিয়ে বনাওঁ আমাৰ পিছফালে ঘৰ আছে ইফালে তো এইফালে ঘৰ আছে তো এনেকৈ মই পথাৰত আহিয়ে বনাওঁ আৰু ইয়াত মই ভিডিঅ' প'ষ্ট কৰোঁ কাৰণ ইয়াত এই আমাৰ যিটো নেটৱৰ্ক টাৱাৰ তো ওচৰতে আছে তো নেটটো সোনকালে খুব হৈ যায় মানে স্পীড ভিডিঅ' আপলোড হৈ যায় তো সেইকাৰণে মই পথাৰত আহিয়ে ভাল পাওঁ আৰু যিহেতু মই গাঁৱৰ ল'ৰা হয় তো এনেকৈ গাঁৱতে যোনে যি কোৱা সেইটো মোৰ মেটাৰ নাহে তো আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিলোঁ যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছোঁ ছাবস্ক্ৰাইবটো কৰি ল'ব এই ধৰণৰ আপডেটবোৰ পাই থাকিব আৰু আজিৰ ভিডিঅ'টো হৈছে অসম পুলিচৰ আপডেট দি থাকিব অসম পুলিচৰ চাকৰিৰ কাৰণে লাগি আছোঁ চাকৰি পোৱা নাই তো বেয়া কমেণ্ট দি আছে এনেকৈ ঠাট্টা কৰি আছে কিবা কৰি আছে তো তাৰ কাৰণে আজিৰ ভিডিঅ'টো বনাই দিলোঁ আৰু আপডেট ভিডিঅ' নহয় সকলোকে কৈছোঁ বেয়া পাব নালাগে আৰু যোনজনে মানে বেয়া কমেণ্ট কৰি আছে তো তাৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু যোনসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে সকলোকে ধন্যবাদ আৰু নেক্সট আপোনালোকৰ কাৰণে কি আপডেট লাগে তো কি আপডেট আহিছে চ' শ্বেয়াৰ কৰিম এতিয়া বৰ্তমান BSFৰ এপ্লাই হৈ আছে আৰু এতিয়া নেক্সট অগ্নিবীৰ লিষ্ট লগতে অসম পুলিচৰ লিষ্ট আছাম কামাণ্ডো নিউ ভেকেঞ্চি SSC GD কনষ্টেবল ফিজিকেল টেষ্ট সেইবিলাকে আহিব তো সেইবিলাকে আপডেট আছে সেইবিলাকো লাহে লাহে আপডেট লৈ আহিম তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ